আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে আজিৰ এই বিশেষ দিনটো। পৰিৱেশ সংৰক্ষণ, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাজ্যজুৰি। ইফালে শিৱসাগৰতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত হয় এক ব্যতিক্ৰমী সজাগতা কাৰ্যসূচী। প্লাষ্টিক মুক্ত আৰু প্ৰদূষণমুক্ত সমাজ গঢ়ি তোলাৰ বাৰ্তা লৈ নগৰৰ ৰাজপথত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। পলিথিন, বটল, থাৰ্মকল আদি আপোনালোকে এই নীলা ডাষ্টবিনটোত পেলাব। কি কৰিছ? এই নকবি আৰু বুজিছ, এই মানে কামৰ অন্ত নাই। এই বন্ধ কৰি লাভ নাই নহয়। ঐ, তই মোৰ কামত কি ভুল দেখিলি হা? কি ভুল দেখিলি? হৈছেতো তোৰ ভুল। তাৰ ঘৰৰ আৱৰ্জনাসমূহ ৰাজহুৱা পথত পেলাব নোৱাৰ নহয়। জ্বলাব দিয়াচোন, জ্বলাব দিয়া। তুমি জ্বলাব দিয়া। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী বৰ্ষ আৰু বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ সহযোগত ৰামধেনু সাংস্কৃতিক গোষ্ঠীয়ে এই বাটৰ নাট প্ৰদৰ্শন কৰে। কাপ চামুচ নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰা আমাৰ কেঞ্চাৰ, হৰমন বিলুপ্তি, প্ৰেছাৰ, ডায়েবেটিছ আদি বেমাৰৰ সৃষ্টি হয়। আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আচলতে যোৱা 31 তাৰিখৰ পৰা আমি আমাৰ বিভিন্ন কাৰ্যালয়ৰ পৰিসীমাৰ ভিতৰত আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ লগতে অহা কালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ। আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাটৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সুস্থ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ। আৰু ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমেও এই অঞ্চলত উপস্থিত থাকি আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে। এইটো যোৱা কালিলৈ বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী উপলক্ষে আমি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চই তেখেতলোকৰ উদ্যোগত আৰু আমাৰ সহযোগত আমি শিৱসাগৰ নগৰৰ এই মাজমজিয়াত এখন বাটৰ নাটক পৰিৱেশন কৰিলে। আৰু এই বাটক নাটকখনৰ ৰামধেনু গোষ্ঠীৰ দ্বাৰা পৰিৱেশিত হৈছিল আৰু তেখেতলোকে খুব সুন্দৰকৈ আচলতে কেনেধৰণে পৰিৱেশ নিকা কৰি ৰাখিব লাগে, য'তে ত'তে জাবৰ জোঁথৰ নপলাই যাতে এটা নিৰ্দিষ্ট ঠাইত আছে জাবৰসমূহ গোটাব লাগে আৰু কি কি আইন এই বিষয়ত নতুনকৈ উপলব্ধ হৈছে সকলোবোৰ বিষয় দাঙি ধৰি তেখেতলোকে খুব সুন্দৰকৈ এখন ৰাইজক সজাগতামূলক এখন নাটক পৰিৱেশন কৰিলে। আৰু এই ক্ষেত্ৰত আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে আচলতে সকলোৱে পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত আচলতে গুৰুত্ব দিব লাগে। তেতিয়া আমাৰ সমাজখন বা আমাৰ যিটো চুবুৰী পৰিৱেশ শিৱসাগৰ নগৰখনেই হওক বা সমাজখনেই হওক বা এটা অঞ্চল হওক সকলো যাতে সৰ্বাংগ সুন্দৰ হৈ থাকে তাৰে মই সকলোৰে প্ৰতি আহ্বান থাকিম। প্ৰদূষণ পৰিষদৰ অন্তৰ্গত আজি অহা 5 জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি যি বাটৰ নাটৰ আয়োজন কৰা হ'ল আৰু বাটৰ নাটৰ জৰিয়তে যিদৰে তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ ওপৰত মানুহক এটা মেছেজ দিবলৈ চেষ্টা কৰিলে এইটো সঁচাকৈ প্ৰশংসনীয় কথা। আৰু ইয়াতে এটা উল্লেখনীয় কথা যে তেওঁলোকে ইতিমধ্যে সোণালী জয়ন্তীৰ বৰ্ষত ভৰি দিছে আৰু তেওঁলোকক সহযোগিতা কৰিবলৈ আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে আমাৰ অসমীয়া মহিলা মঞ্চই এনেকুৱা এটা ভাল অনুষ্ঠানত আমি লগ দিবলৈ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে আমি পৰিৱেশ সজাগতাৰ ওপৰত আচলতে আমি কি ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে। এতিয়া বৰ্তমান আচলতে এই পৰিৱেশত সকলোৱে জানেই যে প্লাষ্টিকৰ যি অপ্ৰয়োজনীয়তা আমাৰ জীৱনত, এই কথাটো আৰু মই বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু হ'লেও আকৌ এবাৰ কৈছোঁ যে আমাৰ যিসকল মানুহে এতিয়াও বজাৰলৈ আহোঁতে প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰে তেওঁলোকে কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক। তেওঁলোকে যিদৰে বাটৰ নাটত এতিয়া উপস্থাপন কৰিছে যে মাছ মাংসৰ যেতিয়া তেওঁলোকে কিনিবলৈ আহে বা তেওঁলোকে যেতিয়া বজাৰলৈ আহে তেতিয়া তেওঁলোকে মাছ মাংসৰ দৰে বস্তু নিবলৈ তেওঁলোকে টিফিনৰ বস্তু কিবা ধৰণৰ তেনেকুৱা বস্তু ঘৰৰ পৰা লৈ আহক। ই আচলতে আপোনালোকৰ ক্ষেত্ৰত
অকল পৰিৱেশৰ সজাগতাৰ বিষয়ে বুলিয়ে নহয়, ইও এটা স্বাস্থ্য সজাগতাৰো কথা আনি পৰে। আৰু তেওঁলোকে যিহেতু গোটেই বায়ুমণ্ডলৰ কথা তেওঁলোকে বাটৰ নাটখিনিত ৰামধেনু গোষ্ঠীয়ে যি বাটৰ নাট পৰিৱেশন কৰি তেওঁলোকে তাতে সামৰি লৈছে। যিহেতু তেওঁলোকে পৱন দেৱতাৰ ৰূপত তেওঁলোকে বায়ুমণ্ডলৰ ক্ষতিৰ কথা কৈছে, তেওঁলোকে প্লাষ্টিকৰ প্ৰয়োজনীয়তাই পানী কিদৰে প্ৰদূষণ কৰিছে এই বিষয়টো সামৰি লৈছে। গতিকে বাটৰ নাটত তেওঁলোকে মাত্ৰ এটা অভিনয় কৰা নাই, তেওঁলোকে অভিনয়ৰ মাজেৰে এটা সুন্দৰ মেছেজ দিবলৈ চেষ্টা কৰিছে। সেই মেছেজটো হয় বায়ুৰ হৈ, হয় পানীৰ হৈ, নহয় মাটিৰ হৈ, তেওঁলোকে দুয়োফালৰ পৰা গোটেইকেইটা বস্তু সামৰি দিবলৈ চেষ্টা কৰিছে। এতিয়াৰ পৰিপ্ৰেক্ষিতত আচলতে বাটৰ নাটৰ জৰিয়তে আমি দিবলৈ মানুহক এই কথাবোৰ জনাবলৈ যোৱাটোৱে আচলতে দুৰ্ভাগ্যজনক কথা। কিয়নো এই একবিংশ শতিকাত প্ৰতিজন মানুহে আচলতে নিজেই জনা উচিত আচলতে নিজৰ কাৰণে যিখিনি বৰবিষ তেওঁলোকে গোটাই লৈছে বা আমি হ'লেও গোটাই লৈছোঁ, এইখিনি আমি আমাৰ জীৱনৰ পৰা বহিষ্কাৰ কৰিব লাগে। গতিকে আজি এনেকুৱা এটা অনুষ্ঠানত আমি অসমীয়া যুৱ মঞ্চৰ লগতে অসমীয়া মহিলা মঞ্চই তেওঁলোকক লগ দিবলৈ পাই বহুত তেওঁলোককো আমি কৃতজ্ঞতা জনাইছোঁ, আমি সুখী অনুভৱ কৰিছোঁ। লগতে সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ এই বিষয়টোত আপোনালোকেও অতি স্পৰ্শকাতৰ বিষয়, সিহঁতে আপোনালোকেও গুৰুত্ব সহকাৰে এই বিষয়টো লৈছে, ৰাইজৰ মাজলৈ পঠিয়াই দিয়াত আপোনালোকৰ যথেষ্ট অৰিহণা আছে। গতিকে সকলোকে ধন্যবাদ। আকৌ অনাগত দিনতো আমাক এনেধৰণৰ অনুষ্ঠানত আপোনালোকে সহযোগিতা আগবঢ়াব। শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত অনুষ্ঠিত এই নাটকৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ, প্লাষ্টিকৰ অপব্যৱহাৰ আৰু প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলোৱা হয়। নাটকখনত অংশগ্ৰহণকাৰী শিল্পীসকলে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যৰ কথাও দাঙি ধৰে। সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ এই বাৰ্তাই পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি অধিক সজাগ হোৱাৰ আহ্বান জনায়। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।